দীৰ্ঘদিন ধৰি এই মমতাময়ী মাতৃগৰাকীক পাইছোঁ। প্ৰকৃতাৰ্থত মই ছাত্ৰ অৱস্থাৰ পৰাই তেখেতক পাইছোঁ। গতিকে তেখেতৰ মৃত্যু আমাৰ বাবে এটা বহুত ডাঙৰ আঘাত। মই তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। শোকৰ তত্ত্ব পৰিয়াললৈ সমবেততা জ্ঞাপন কৰিছোঁ। আজি মই ভূপেন পেগুৰ বাসগৃহত উপস্থিত হৈ মোৰ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। আমি আজি পৰিয়ালবৰ্গ আৰু অঞ্চলবাসী ৰাইজে আমি আমাৰ কাৰণে খুৰী হয়, খুৰীমা সৌগৈ আজি তেখেতে ঢুকাইছে। যোৱাকালি 9:55 তেখেতৰ স্বৰ্গগামী হৈছে। আমি অঞ্চলবাসী ৰাইজ হিচাপে বা পৰিয়ালৰ সদস্য হিচাপে আমি খুব মৰ্মান্বিত হৈছোঁ। খুৰীয়ে বহুত দিনৰ পৰাই বয়সৰ অনুপাতিতে কোনো তেনেধৰণৰ বিশেষ বেমাৰ নাছিল। 87 ইয়েৰ হৈছে বয়স। গতিকে বয়সস্থ হিচাপে বিভিন্ন ৰোগী অকণমান আগুৰি ধৰিছিলে। তথাপি খুব প্ৰায় এবছৰ দুবছৰ মানেই হ'ল আৰু বৰ বেছিকৈ তাৰমানে অসুস্থ হোৱাটো। যোৱাকালি সকলোকে এৰি থৈ গুচি গৈছে তেখেতে। আৰু তেখেতৰ ডাঙৰ পুত্ৰ আমাৰ জোনাই সমষ্টিৰ বিধায়ক সন্মানীয় ভূপেন পেগু ডাঙৰীয়া আৰু 3জনী ছোৱালী আছিল আৰু নাতি তেনেকৈ 4জনী, বোৱাৰী 2জনী, সকলোকে এৰি থৈ তেখেতে ঘৰটো গুচিছে। আমি ঈশ্বৰক আমি আশীৰ্বাদ জনাইছোঁ। তেখেতে আমাৰ খুৰীয়ে য'তে থাকক সুখেৰে থাকক। আৰু আমি থাকি যোৱাখিনি সুখে শান্তিৰে থাকিবৰ কাৰণে আমি আমাৰ খুৰীৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। য'তে নাথাকক স্বৰ্গত থাকে, স্বৰ্গৰ পৰা আশীৰ্বাদ দিব লাগে। আৰু আমি কৰণীয় কামখিনি ইয়াৰ পাছত আমি আজি অন্ত্যেষ্টিক্ৰিয়া আমি সম্পন্ন কৰিম। ইয়াৰ পাছতে আমি আমাৰ পৰিয়ালৰ কিছুমান নীতি নিয়ম আছে। নীতি নিয়মটো আমি অহাকালিলৈ আমাৰ 3 দিন হৈছে, অহাকালি আমাৰ তিলনি হ'ব। আমি পৰিয়াল আলোচনা কৰিম, ঘৰৰ মুৰব্বী বিধায়কসকলো আলোচনা কৰি কিনে আমি বাকী বিষয়বোৰ আমি সিদ্ধান্ত ল'ম। গতিকে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। চবেই ৰাইজে সমবেত হৈছে, বিভিন্ন জনগোষ্ঠীৰ মানুহে গোট খাইছে যে সকলোকে আপোনালোকৰ সাংবাদিক বন্ধুসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই পুৰণি ঘৰ য'ত আমাৰ খুৰা আছে, পৰিয়ালটো ভূপেন পেগুৰ য'ত আমি সমাধিস্থলী আছে, তাতে তেখেতক কিনাৰতে আমি তেখেতক ৰখা হ'ব। সেইটো সিদ্ধান্ত হৈছে আমাৰ পৰিয়ালবৰ্গ।